গোগামুখত কাপোৰ বিক্ৰী কৰিবলৈ অহা মহিলাই কৰিলে ভয়ংকৰ কাণ্ড। স্বামীক অৱগত নকৰাকৈ মহিলাক গতালে NGO। ধেমাজি জিলাৰ গোগামুখ থানাৰ অন্তৰ্গত তৰাজান চাপৰি গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। গোগামুখ থানাৰ অন্তৰ্গত তৰাজান চাপৰি গাঁৱৰ নিবাসী তৰুণ গগৈৰ পত্নী বীণা দাস গগৈক গোগামুখ থানাৰ অন্তৰ্গত ভেবেলি গেজিঙৰ কাপোৰ বিক্ৰী কৰিবলৈ অহা বৰ্ণালী দাস ওৰফে পঞ্চ নামৰ এগৰাকী মহিলাই চক্ৰান্ত কৰি এটা NGOক গতাই দিয়াক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে এই সম্পৰ্কত পৰিয়ালে কোনো খবৰেই পোৱা নাছিল। শেহতীয়াকৈহে পোহৰলৈ আহিছে যে কাপোৰ বিক্ৰী কৰাৰ চলেৰে বৰ্ণালী দাস নামৰ মহিলাগৰাকীয়ে বীণা দাসক ফুচুলাই নি গুৱাহাটীত এটা NGOক গতাই দিয়ে। আনকি স্বামী তৰুণ গগৈয়ে নিৰুদ্দেশ হোৱা সম্পৰ্কত যোৱা 5 ডিচেম্বৰত গোগামুখ থানাত নিৰুদ্দেশৰ জাননীও দাখিল কৰিছিল। যোৱা 5 ডিচেম্বৰৰ পৰাই তৰুণ গগৈৰ পত্নী বীণা দাস গগৈ নিৰুদ্দেশ হৈ আছে তথা বীণা দাস গগৈৰ দুয়োটি কণমানি সন্তানে বৰ্তমান মাতৃক বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। স্বামী তৰুণ গগৈয়েও নিজৰ পত্নীক বিচাৰি হাবাথুৰি খাইছে। কাপোৰৰ বেপাৰী বৰ্ণালী দাসে কমিছনৰ আশাত স্বামীক কোনো খবৰ নিদিয়াকৈয়ে গুৱাহাটী হেঙেৰাবাৰীৰ বুলবুলি চহৰীয়া নামৰ এগৰাকী মহিলাক গতাই দিয়া বুলি ইতিমধ্যে জানিব পাৰিছে পৰিয়ালৰ লোকে। বৰ্ণালী দাসে কূট কৌশল কৰি বীণা দাস গগৈক গুৱাহাটী হেঙেৰাবাৰীৰ নিবাসী বুলবুলি চহৰীয়াক এটা NGOত কাম কৰিবলৈ গতাই দিয়াক লৈ ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে বুলবুলি চহৰীয়াক যোগাযোগ কৰাত পত্নীক ঘৰলৈ পঠিয়াব বুলি কৈ বৰ্তমানলৈকে পঠিয়াই দিয়া নাই বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে। এই সম্পৰ্কত আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰি স্বামী তথা কণমানি দুটি সন্তানৰ স্বাৰ্থত বীণা দাস গগৈক অতি শীঘ্ৰে ঘৰলৈ উভতাই আনিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, আছামিজ টক্স নাও। যিগৰাকী পঞ্চ দাস বৰ্ণালী দাস তেখেতৰ ঘৰ হ'ল ভেবেলি। আপোনাৰ মানুহজনীক মানে ফুচুলাই তাই বেলেগক বেছি দিলে নে কি হ'ল আচলতে? মোৰ তেনেকা এখন দে তাই মানে কেলে বহুত দিনৰ পৰা আমাৰ ঘৰত আহি মেলি থাকি পেলাই নিজেই জীয়েক বনাই লৈছে। জীয়েক বনাই তাই বহুত খেলি মেলি কৰি পেলাই গাঁৱৰ মানুহে তাইকে দেখিছে। গাঁৱৰ মানে তাইক জগাই লগাই দিম উল্টা পুল্টা তাইক মাৰপিট কৰোঁতে বা কিবা কিবি তাইক অত্যাচাৰ কৰোঁতে তেতিয়া এই গুৱাহাটী ফোন নাম্বাৰটো তাই আনি দিছেহি মোক। আচ্ছা। তাৰপিছতে আপোনাৰ এই মানুহজনী কৰিলে মানুহজনী কয় ফোন চোন কেছ চেছ নকৰিবি, মই যেন তেনে হ'লেও ছোৱালীজনী আহিব। এতিয়া এইজনী মানুহ কত তাই কৈছে কালি পঠিয়াম। দুদিনমান পিছত মানুহজনী তাত জমা কৰি পেলাই এনেকুৱা মানে এনজয় আছে কি আছে তাত বোলে তাত মানুহ এজনী মানে জমা কৰি তাত আনি দিবহি ক'ৰবাত বিচাৰি আনি তাৰপিছতে মানুহজনী পঠিয়ামকৈ মোক ফাঁকি দি ইমান দিন মই ৰক্ষা পোৱা নাই মানে এনেকুৱা আমাক ফাঁকি দি আছে। এই বুলবুলি চহৰীয়াই কি NGO চলাই নেকি? তেখেতে তেনেকৈ কি মই শুনিছো NGO চলাই নে কি চলাই। তাই মানে এই মানুহজনী আনি তাইক দিছেগে, তাই নি পেলাই বেলেগক দিছেগে। এই পঞ্চ বুলি কোৱাজনীয়ে মানে বুলবুলিক দিছেগে। বুলবুলিক দিছে আৰু বুলবুলি চহৰীয়া এতিয়া মানুহজনীক আপোনাৰ মানুহজনীক ক'ত ৰাখিছে? বেলেগ জেগাত দিছে বোলে। বেলেগ জেগাত কাম কৰিবলৈ নেকি? কাম কৰিবলৈ তেনেকে কৈছে মানে আপোনালোকে? তেনেকে কৈছে মোক। কি প্ৰকৃততে ক'ত আছে আপোনালোকে একো খবৰ পোৱা নাই? খবৰ পোৱা নাই বোলে। বেলেগৰ ঘৰত হাত ৰান্ধনি হিচাপে কাম কৰিবলৈ দিছে। চাহ পানী ঘৰ ফোনত কথা পাতিব পাৰিছে নি আপোনাৰ মানুহজনীৰ লগত? মই এদিন পাতিছিলো যদিও মোক মানে পাত্তা নিদিয়ে। মোৰ লগত কাজিয়া পাছত একো নাই। মানুহজনী বজাৰত যাওঁ বুলি গুচি গ'ল। সেইদিনাখন পৰা নিউদেশ তাৰপিছতে এই বিচাৰি মই হাবতে খাই আছো। আচ্ছা, আপোনাৰ মানুহজনীতো ধৰক কিবা বেয়া চক্ৰতো পৰিব পাৰে, তেনেকে বেছি দিয়াৰ সম্ভাৱনা আছে, যিকোনো সম্ভাৱনা আছে নহয় জানো? বেয়া চক্ৰতো পৰিব পাৰে আপোনাৰ মানুহজনী। হয়, কি জনাব আপুনি? পুলিচক জনাইছে নেকি কথাটো? পুলিচক জানি বুলি কৈছে। পুলিচে কৈছে যে এনেকৈ তুমি খবৰ খাতি পাইছা যদি অলপ বকা মিলা যিভাগে কোৱা, নহ'লে পুলিচেও মানে দায়িত্বটো ল'ম বুলি কৈছে পিছত। মানে কোন থানাত আপোনালোকে দিছে এজাহাৰ? গোগামুখ থানাত দিছিলে। কাৰ বিপক্ষে দিছে? এই বৰ্ণালী দাসৰ বিষয়ে দিছিলো। তেখেতৰ কণ্টেক্ট আছিলে। তাৰপিছত তেখেতক সঁচা কথা কৰি দিলে। তাত মানে এই বুলবুলি চহৰীয়া। কওকচোন, আপোনাৰ ৱাইফ
প্ৰায় 20 দিন ধৰি নিৰুদ্দেশ হৈ আছে গোটেই কথাটো বিৱৰি পেলাই কওকচোন অকণমান কথাটো কি হৈছিলে প্ৰকৃততে মানুহজনী মোৰ লগত কাজিয়া পেচাল একো নাই মানুহজনী মানে মই কাম কৰিবলৈ গুচি গৈছোঁ ৰাতিপুৱাই পুৱাই কাম কৰিবলৈ গুচি গ'লোঁ মানুহজনী মানে তেতিয়া এই কাপোৰ বেচা মানুহজনী আহি থাকে বনালী দাস বুলি কয় কাপোৰ বেচি পুৱাই মানুহজনী আহি পেলাই মানুহজনীৰ লগত বহুতখিনি গাঁৱৰ মানুহে অকণমান থাকি দিব আহি পেলাই কি কৰিছে নকৰিছে মই এইখিনি নাজানো ভালকৈ কিন্তু মই শুনা মতে মানুহজনী আহি মানুহজনীৰ লগত বহুত টাইম খেলি মেলি কৰি থাকি পেলাই লাষ্টত মানুহজনী বজাৰলৈ যাওঁ বুলি মানুহজনীৰ লগত গৈ পেলাই নিৰ্দেশ হৈ আছে কিমান তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে 5 তাৰিখৰ পৰা 5 ডিচেম্বৰ হয় বৰ্তমানলৈকে কিবা সন্ধান পাইছে নেকি অলপ কওকচোন সন্ধান মানে পাইছোঁ যে মানুহজনী এটা ফোন নাম্বাৰ পিছত মানুহ গাঁৱৰ ৰাইজে অত্যাচাৰ কৰাৰ পিছত মানুহজনী আহি পেলাই ফোন নাম্বাৰটো দিলেহি গুৱাহাটী বুলবুলি কি চহৰীয়া বুলি কয় তাৰ ফোন নাম্বাৰটো দিলেহি এই মানুহজনীও মানে তাত গৈ পেলাই মানুহজনী সোধপোছ কৰোঁতে মানুহজনী আজি পঠিয়াম কালি পঠিয়াম কৰি পেলাই এনেকৈ কৰি নচোৱাই আছে আজিলৈকে মানে তাই কোনো ফোন ফটো পোৱা নাই আজি ক'লেও মানে ফোনেই ৰিচিভ নকৰে আপোনাৰ মানুহগৰাকীৰ নামটো জনাবচোন বীণা দাস গগৈ কিমান বয়স হৈছে তাই আধাৰ কাৰ্ড মানে 28 বছৰ 28 বছৰ ল'ৰা ছোৱালী সন্তান আপোনাৰ ল'ৰা ছোৱালী দুটা 5 বছৰীয়া এটা 6 বছৰীয়া এটা 7 বছৰীয়া এটা এতিয়া যে এই ক'ত আছে তাই তেওঁ গুৱাহাটীত আছে বুলি আপোনালোকে খবৰ পাইছে নেকি ক'ত আছে কি হৈছে গুৱাহাটীত মানে ইমান ভালকৈ এড্ৰেছটো নাপাওঁ কিন্তু বুলবুলিৰ কাৰণে বুলবুলি কি চহৰীয়া বুলি কোৱা মানুহজনী তই অলপ গম পাইছোঁ তেতিয়া এই কাপোৰ বেচা মানুহজনী আনিবলৈ গৈছিলে বোলে তাইক হাতত নপঠিয়ালে তাই গৈ গম পাইছোঁ এতিয়া তাই পঠিয়া নপঠিয়া 10 তাৰিখে আনি দিম বুলি কৈছে কি কৰে নকৰে এতিয়া বোলে তাই আনি দিম বুলি বহুতটা দিন পাৰ হৈ গ'ল মানে বৰ্ণালী দাস মানে কি পঞ্চ বুলি মাতে তেখেতক পঞ্চ বুলি মাতে তাই কিনে কিন্তু বৰ্ণালী দাস বুলি মই গম পাইছোঁহে